যি ধৰণেৰে এতিয়া চৰকাৰে এছঅপি জাৰি কৰিছে তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া কেনে ধৰণৰ সৃষ্টি হৈছে আৰু এটা কথা ঠিক খুৰাপাইক লেকাম লগোৱাত কাৰো হয়তো আপত্তি নাই কিন্তু জুবিন ক্ষেত্ৰত প্ৰৱেশৰ ক্ষেত্ৰত যি ধৰণেৰে এতিয়া এছঅপি জাৰি কৰা হৈছে তাক লৈ ৰাইজৰ মাজত কেনে ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কমল হয়তো মই বৰ্তমান উপস্থিত আছোঁ জুবিন ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে ৰাজ্য চৰকাৰে যি এছঅপি জাৰি কৰিছে পুৱা 6 বজাৰ পৰা নিশা 10 বজাৰ ভিতৰতে কিন্তু ইয়াত অনুৰাগী প্ৰৱেশ কৰিব বুলি তাৰ ফলত কিন্তু বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও প্ৰায় অধিকাংশ লোকে আমি পোৱা তথ্যৰ ওপৰত এটা কথা জানিব পাৰিছোঁ যে অধিকাংশ লোকৰ পৰাই যে খুৰাপাইক নাকি লগোৱাৰ ক্ষেত্ৰত কিন্তু কোনো আপত্তি নাই যাতে ইয়াৰ পৰিৱেশ বিঘ্নিত নহয় আৰু আজিও এই যি স্থান আছে এই যি জুবিন ক্ষেত্ৰ আছে ইয়াত আপোনালোকে চাওক এক অনুৰাগীৰ ভিৰ যথেষ্টখিনি আজি 37টা দিন উকলি গ'ল জুবিনবিহীন আৰু এতিয়াও কিন্তু ইয়াত যি সমাগম সেই যি জুবিন অনুৰাগীৰ সমাগম সেই সমাগম কিন্তু কোনো গুণে কম নহয় আৰু এই যি দিনৰ ভাগৰ যি পৰিৱেশ সেই দিনৰ ভাগৰ পৰিৱেশ আমি যদি চাওঁ ইয়াত সকলোখিনি ঠিকে চলি যায় কিন্তু নিশাৰ ভাগলৈকে ইয়াত একাংশ যি জুবিন অনুৰাগীৰ নামত লোক আহি উপস্থিত হয় খুৰাশক্ত লোক আহি উপস্থিত হয় তেওঁলোকে আহি ইয়াত যি উদ্ভাণ্ডলিৰ সৃষ্টি কৰে বা পৰিৱেশ বিঘ্নিত কৰাৰ পৰা এটা যি অৱস্থাৰ সৃষ্টি কৰে তাক লৈ কিন্তু ৰাজ্য চৰকাৰে যি এছঅপি জাৰি কৰিলে সেই এছঅপি সন্দৰ্ভতো কিন্তু ইতিমধ্যে ইয়াত যি উপস্থিত থকা অনুৰাগীসকল তেওঁলোকে কৈছে যে খুৰাপাইক নাকি লগোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ আচলতে চৰকাৰে ত্ৰুটি কৰিব নালাগে আৰু এই ক্ষেত্ৰত যি এছঅপি জাৰি কৰিছে সেয়া কিন্তু ভালৰ কাৰণে কৰিছে বুলি কৈছে অনুৰাগী আছে অনুৰাগীৰ পৰা কিছু কথা জানিম ক'ৰ পৰা আমি কৈলাশপুৰৰ পৰা আহিছোঁ কি ক'ব আজি দিনটোত ইয়াত উপস্থিত হৈছে আৰু ইয়াত জুবিনৰ যি জুবিন ক্ষেত্ৰ এই জুবিন ক্ষেত্ৰত এটা মন্দিৰ সদৃশ পৰিৱেশ দেখিব পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্য চৰকাৰে এছঅপি জাৰি কৰিছে যে পুৱা 6 বজাৰ পৰা 10 বজাৰ ভিতৰতহে ইয়াত প্ৰৱেশ কৰিব পাৰিব নিশাৰ পিছত কিন্তু কোনো ধৰণৰ খুৰাশক্ত লোক ইয়াত প্ৰৱেশত বাধা আৰোপ কৰিছে কি ক'ব সেইটো ঠিকেই কৰিছে কিন্তু মানুহখিনি দেখি পেলাই ইমান এটা মানুহৰ সমাগম বৰ ভাল লাগিছে ভক্তি এটা ভাৱ নিজৰ পৰাই আহিছে আমাৰ কিন্তু মানে দুখো লাগিছে তাৰ লগে লগে জুবিনদাক আমি ইমান সোনকালে হেৰুৱাব নালাগিছিল যি হওক আমি আটাইয়ে লগ হৈ আহিছোঁ এইখিনিলৈকে সেইদিনাখন আহিব নোৱাৰিলোঁ গতিকে আজিহে আহিছোঁ তেওঁক সমবেদনা জনাবৰ বাবে এইখিনিয়ে কৈছোঁ ইয়াৰ পৰিৱেশটো কেনেধৰণে হৈ থকাটো বিচাৰে আপুনি সুস্থ পৰিৱেশ এটা হৈ থকাটোৱেই বিচাৰোঁ যাতে যিবিলাক অশৃংখল মানে কিছুমান শুনিছোঁ সেইখিনি হ'ব নালাগে আৰু সুস্থভাৱে চবে নিকাভাৱে আহি পেলাই তেখেতৰ আত্মাৰ যেনেকুৱা মানে এটা সুস্থ পৰিৱেশ হ'লে ভাল লাগে আৰু আগন্তুক মানে যিখিনি নৱপ্ৰজন্ম সিহঁতক আমি দেখুৱাব পাৰোঁ যাতে সেইটোৱে আশা কৰিছোঁ হয় সকলো অনুৰাগীৰ এটাই কথা ইতিমধ্যে এতিয়ালৈকে আমি যিসকল পাইছোঁ তেওঁলোকে এটাই কথা যে সুস্থ পৰিৱেশ থাকিব লাগে কি ক'ব বাইদেউ আপুনি এই ক্ষেত্ৰত কি ক'ব এটা সুস্থ পৰিৱেশ ইয়াত বিচাৰেনে সুস্থ পৰিৱেশ থাকিলে ভাল লাগে আমাৰ মন প্ৰাণবিলাক ভৰি উঠে ভাল লাগে জুবিনৰ ন্যায় সন্দৰ্ভত ন্যায় পালে ভাল লাগে আমি ন্যায়েই বিচাৰোঁ ৰাইজৰ পৰাও সকলোৰে এটাই কথা যে সুস্থ পৰিৱেশ এটা ইয়াত আচলতে বৰ্তাই থাকক আৰু ইতিমধ্যে যি আচলতে এছঅপি জাৰি কৰিছে মই বাৰে বাৰে কৈছোঁ এছঅপি সন্দৰ্ভত অধিকাংশই কৈছে যে এছঅপি ঠিকেই কৰিছে কাৰণ কিয় খুৰাপাই যি লোক সেইসকলক নাকি লগোৱাৰ ক্ষেত্ৰত আচলতে চৰকাৰে কোনো ধৰণৰ ত্ৰুটি কৰিব নালাগে আৰু তেওঁলোকে ইয়াত যি আচলতে আহি উদ্ভাণ্ডলি কৰে সেই উদ্ভাণ্ডলিয়ে যাতে এই পৰিৱেশ বিঘ্নিত নকৰে আৰু সেয়া ইয়াত আচলতে কাম্য বুলি সকলোৱে কৈছে আৰু এয়া সেই দৃশ্য যি আজিও সেই 37টা দিন উকলি গ'ল জুবিনবিহীন আৰু সেই 37টা দিনতো কিন্তু ইয়াত এনেধৰণে নাম প্ৰসংগকে আদি কৰি কমল এটা কথা এইখিনিতে আৰু এটা প্ৰশ্ন আছে যে প্ৰশ্ন উত্থাপন হয় স্বাভাৱিকতেই যে যিসকল খুৰাপাই আছে তেওঁলোকক চৰকাৰে বাটতে ৰখাৰ ব্ৰেথ এনালাইজাৰৰ ব্যৱস্থা কৰক বাটতে ৰখাৰ ব্যৱস্থা কৰক কিন্তু প্ৰকৃত জুবিন অনুৰাগীক যিকোনো মুহূৰ্তত উপাসনাস্থলীলৈ যাবলৈ টিপলৈও অনুমতি বিচাৰি একাংশই কিন্তু এতিয়া সামাজিক মাধ্যমত বা বিভিন্ন মাধ্যমত প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে কাৰণ দিনে নিশাই তাত যিসকল লোকে নাম পৰিৱেশন কৰি আছে তেওঁলোকেতো কোনো কাৰণতে উশৃংখল পৰিৱেশৰ সৃষ্টি কৰা নাই কমল হয় দেৱ এয়া এটা তাৎপৰ্যপূৰ্ণ কথা হয় ইয়াত যি দিনে নিশাই নাম প্ৰসংগ কৰি আছে ভক্তিভাৱে যিসকল লোক ইয়াত আহিছে তেওঁলোকৰ কিন্তু কোনো ধৰণৰ এই ক্ষেত্ৰত বেমেজালি দেখিবলৈও পোৱা নাই আৰু মাত্ৰ মই বাৰে বাৰে কৈছোঁ একাংশ খুৰাপাইৰ কাৰণে সমগ্ৰ এছঅপি ইয়াত তৈয়াৰ হৈছে আৰু ইতিমধ্যে যিসকল ইয়াত লোক আহি উপস্থিত হৈছিল বা অনুৰাগী আহিছে তেওঁলোকে এটা কথা স্পষ্ট ৰূপত কৈছে যে যিসকলে ভক্তিভাৱে এই জুবিন ক্ষেত্ৰত আহিছে তেওঁলোকক লৈ কোনো বেমেজালি নাই তেওঁলোকে দিনে নিশাই আহিবৰ ক্ষেত্ৰতো কোনো অসুবিধা নাই কিন্তু সেই একাংশ যিসকল উদ্ভাণ্ডলি কৰিম বুলি সেই জুবিন
অনুৰাগীৰ নাম লৈ তেওঁলোকে ইয়াত যি পৰিৱেশ বিঘ্নিত কৰে এটা আচলতে কিছুমান অৱস্থাৰ সৃষ্টি কৰে সেইসকল লোকক যি আচলতে নাকি লগাবৰ কাৰণে চৰকাৰে যি ব্যৱস্থা লৈছে এক আইনৰ ব্যৱস্থা লৈছে গতিকে নিজেই সংযত হ'লে সেই পৰিৱেশ নাহিব বা এছঅপি কোনো ধৰণে নাহিব বুলি কৈছে দেৱ হয় নিশ্চয়কৈ এটা কথা সাধাৰণ ৰাইজে কেনেধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে যিসকল প্ৰকৃত জুবিন অনুৰাগী আমি দেখিছিলোঁ বিগত সময়ত আমি দেখিছিলোঁ যিসমূহ নৈশ বাছ আছিল নৈশ বাছসমূহ গৈ তাত ৰাখি দিয়া হৈছিল উজনিলৈ যোৱা সকলো বাহনেই গৈ তাত এপাক জুবিন গাৰ্গক সাক্ষাৎ কৰি যাবলৈ বিচাৰিছিল জুবিন ক্ষেত্ৰত এবাৰ সোমাই যাব বিচাৰিছিল নৈশ বাছসমূহ উজনিৰ পৰা আহি পুৱা 4 বজাৰ আগতেই আহি তাত ৰৈ থকা আমি দেখিবলৈ পোৱা গৈছিলোঁ উজনিৰ পৰা অহা লোকসকলক এবাৰ যাতে জুবিন ক্ষেত্ৰত তেওঁলোকে দৰ্শন কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিছিল নৈশ বাছসমূহে গতিকে সেইসকল অনুৰাগীকো এতিয়া এই এছঅপিৰ আওতালৈ অনাটো কেৱল সুৰাপাৰীৰ বাবেই সেইসকল অনুৰাগীকো এছঅপিৰ আওতালৈ অনাটো কেনেধৰণে গ্ৰহণ কৰে ৰাইজে কমল হয় সেয়া এটা আচলতে গুৰুত্বপূৰ্ণ কথা যে মই বাৰে বাৰে কৈছোঁ যে যিহেতু ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ উজনি নামনি সংযোগী এটা এই জুবিন ক্ষেত্ৰ আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই এই যি আচলতে জুবিন ক্ষেত্ৰ সেই জুবিন ক্ষেত্ৰত কিন্তু গুৱাহাটীৰ পৰা উজনি অভিমুখী যিসমূহ শেষ ৰাতিৰ ভাগলৈ যিসমূহ নৈশ বাছ আহে তাৰ পৰাও কিন্তু ইয়াত আহি যিসকল লোক আহে সেই বাছত যাত্ৰী হিচাপে তেওঁলোকে আহি জুবিনৰ সমাধি ক্ষেত্ৰত বা জুবিনৰ যি ক্ষেত্ৰত জুবিনৰ যি আচলতে ওচৰত জুবিনৰ সমাধিৰ ওচৰত এগছি বন্তি জ্বলাই এডাল ধূপ জ্বলাই তেওঁলোকে ইয়াত এনেধৰণে ভক্তিভাৱেৰে তেওঁলোকে সেৱা অৰ্চনা কৰিছে গতিকে আছে মানুহ তেওঁলোকৰ পৰাও মই জানিবৰ চেষ্টা কৰিম যে যিসকল ইতিমধ্যে যি আচলতে এটা এছঅপি জাৰি কৰিছে চৰকাৰে যে 6 বজাৰ পৰা 10 বজালৈকেহে প্ৰৱেশ কৰিব পাৰিব কিন্তু ইতিমধ্যে এটা কথা আপোনাক মই সুধিব বিচাৰিছোঁ যে নৈশ বাছত যিসমূহ মানুহ আহে তেওঁলোক নিশাৰ ভাগত ইয়াত আহি পায় গতিকে সেইসকলে 10 বজাৰ পিছত সোমাব নাপালে তেওঁলোকৰ মনত এটা অশান্তিৰ সৃষ্টি হ'ব গতিকে আপুনি অনুৰাগী হিচাপে কি ক'ব বিচাৰে মই অনুৰাগী হিচাপে এইটোৱে ক'বলৈ বিচাৰোঁ যে নৈশ বাছত অহা সকলো আহক আমাৰ ভক্তপ্ৰাণ মৰমৰ প্ৰাণ আমাৰ জান প্ৰাণৰ দাদা জুবিন দাক সকলোৱে তেওঁ স্মৃতি দৰ্শন কৰক তাত কোনো আপত্তি নাই যাতে কোনো অপ্ৰীতিকৰ ঘটনা নকৰে আইন শৃংখলাৰ মাধ্যমেৰে আমাৰ ইয়াত সুচাৰুৰূপে আমাৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি গৃহলৈ আহক তাত কোনো আমাৰ আপত্তি নাই আৰু আমাক ন্যায় লাগিবই যিকোনো প্ৰকাৰে হ'লেও আমাক ন্যায় লাগিবই নহ'লে আমি এই অসমখন আকৌ নেপাললৈ পৰিস্থিতিলৈ লৈ যাম আমি কাকো ভয় নকৰোঁ কোনো ৰাজনীতি দল নালাগে কোনো সংগঠন নালাগে আমাক মাত্ৰ লাগে ন্যায় বাহিৰে আমাক একো নালাগে ইমানকে কৈছোঁ জয় জুবিন দা সেয়াই কথা যি নৈশ বাছত অহা যিসকল আচলতে যাত্ৰী আছে তেওঁলোকৰ কাৰণে খোলা ৰাখিবৰ কাৰণে একাংশ অনুৰাগীয়ে কৈছে যে তেওঁলোকে ইয়াত শেষ মুহূৰ্তলৈকে যদি শেষ ৰাতিৰ ফালে আহি পায় গতিকে তেওঁলোকে ইয়াত যাতে দৰ্শন কৰিব পাৰে মই অনুৰাগী আছে তেওঁৰ পৰাও কিছু কথা জানিবৰ চেষ্টা কৰিম দাদা ইতিমধ্যে এছঅপি জাৰি কৰিছে আৰু এছঅপি আমি যদি চাওঁ পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈকে এই এছঅপি জাৰি কৰিছে কিন্তু মই এটা কথা আপোনাক সুধিব লাগিব যে নৈশ বাছত যিসমূহ মানুহ আহে যাত্ৰী আহে তেওঁলোকে শেষ নিশাৰ ফালে ইয়াত অহাটো আপুনি বিচাৰে গতিকে এই ক্ষেত্ৰত এছঅপি কিমান দূৰ গ্ৰহণযোগ্য এই ক্ষেত্ৰত এছঅপিটো মানে কি ৰাতিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নালাগে কাৰণ দিনত যিমান মানুহ ৰাতি তাতকৈ কম হ'ব গতিকে সেইকাৰণে তেওঁলোককো এইখিনি সুবিধা দিব লাগে জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্বলাবলৈ মোৰ মতে মানে এছঅপিটো ৰাতিৰ ক্ষেত্ৰত তেওঁলোকক অকণমান শিথিল কৰি দিব লাগে তাতে নিশাৰ ভাগলৈ একাংশই উদ্ভ্ৰান্তলি কৰে আৰু সেইসকলৰ কাৰণে এছঅপি জাৰি হৈছে গতিকে সেইসকলৰ উদ্দেশ্যে আপুনি কি হ'ব বিচাৰে সেইসকলক আমাৰ প্ৰশাসনৰ মানুহ আছে তেওঁলোকে এইখিনি চাই পেলাই কেনেকৈ কি ব্যৱস্থা কৰে তেওঁলোকে এইটো ল'ব পাৰে মানে কিছুমানৰ কাৰণে আকৌ বেলেগ কিছুমানে মানে কষ্ট পোৱাটো মই নিবিচাৰোঁ সকলোৱে মৰমৰ আছিলে গতিকে চবেই শ্ৰদ্ধাঞ্জলি জ্বলোৱা তেওঁৰ প্ৰতি মৰম যাচাটো সকলোৱে মানে যিসকলে উদ্ভণ্ডালিৰ সৃষ্টি কৰে যিসকলে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা লওক কিন্তু যিসকল প্ৰকৃত জুবিন অনুৰাগী যিসকলে দিনে নিশাই একাকাৰ কৰি তাত আছে যিসকলে দিনে নিশাই একাকাৰ কৰি জুবিন গাৰ্গক সান্নিধ্য ল'ব বিচাৰিছে সকলোৱে কৈছে জুবিন গাৰ্গ জীৱিত কালতো তেওঁ অকলশৰীয়া নাছিল আৰু মৃত্যুৰ পিছতো আমি তেওঁক অকলশৰীয়া হ'বলৈ নিদিওঁ ধৰণৰ মানসিকতাৰে যিসকল অনুৰাগী এতিয়া জুবিন ক্ষেত্ৰলৈ গৈছে তেওঁলোকক যাতে এই এছঅপিয়ে কোনো কাৰণতে প্ৰভাৱিত নকৰে সেয়াই সকলোৱে কামনা কৰিছে এই ক্ষেত্ৰত পুনৰ এবাৰ চৰকাৰে বিবেচনা কৰা উচিত বুলি যিসকল তাত অনুৰাগী আছে তেওঁলোকে ক'ব বিচাৰে